বহু জল্পনা কল্পনাৰ অন্ত পৰিল ইতিমধ্যে আজিৰ দিনটোত অসমৰ যি লোকসভা সমষ্টি সেই লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছৰ যি প্ৰাৰ্থী তালিকাৰ নাম ইতিমধ্যে ঘোষণা কৰিছে আৰু এটা খুবেই গুৰুত্বপূৰ্ণ সমষ্টি যি কৰিমগঞ্জ সমষ্টি সেই কৰিমগঞ্জ সমষ্টিত ইতিমধ্যে জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াক তেখেতক টিকট দিছে আৰু পোনে পোনে মই তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিম তেখেতৰ পৰা মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম পোনে পোনে আপোনাক মই শুভেচ্ছা জনাইছোঁ প্ৰথম প্ৰতিক্ৰিয়া মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম মই আশা কৰোঁ যে আজিতো বহুত দিন পিছত কাৰণ বহুত দিন আশা কৰি আছিল কোনে পাব নাপাব কিন্তু মই এটা কথা সদায় কৈছিলোঁ যে আমি 11জন কেণ্ডিডেট আছিলোঁ এতিয়া যেতিয়া মোক দিছে মই নিশ্চয় মই ভাল পাইছোঁ আমি আকৌ চবক হেৰি লৈ সহযোগিতা লৈ যুঁজিম আৰু মই ছাকচেছফুল হ'ম বুলি মই আশা কৰোঁ আপোনাৰ পৰা জানিব চেষ্টা কৰিম বৰ্তমান সময়ত আপোনাৰ তাত কেনেকুৱা ধৰণৰ স্থিতি আপোনাৰ সমষ্টি মোৰ স্থিতি মই যিহেতু আজি 2 মাহৰ পৰা মই সমষ্টিত বিভিন্ন জেগাত মই গৈছোঁ মই এটা বিশ্বাস কৰিছোঁ যে মানুহে কিন্তু বুজি পাইছে এই বিজেপি যিমান ঢোলডাল বাজাই আছে যিমান পাব্লিচিটি কৰি আছে ফিল্ডত কিন্তু এনেকুৱা নহয় ফিল্ডত মুঠেই এনেকুৱা নহয় ফিল্ডক মানুহবোৰক মই দেখিছোঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহ বিচাৰিছে মানুহ একদম অতৃষ্ট হৈ গৈছে মানুহে এই গভৰ্ণমেণ্টে কেনেকৈ পৰিত্ৰাণ পাব লাগে আৰু পৰিত্ৰাণ পাব লগা হ'লে একমাত্ৰ কংগ্ৰেছক আত্মযোগ কৰিব লাগে বৰাকবাৰীত কিছুমান প্ৰব্লেম আছে সমস্যা আছে তাতে আমাৰ বাৰ্ষিক ধৰ্মীয় সংঘ আছে বাৰ্ষিক আছে ধৰ্মসংঘ আছে নাগৰিকত্বৰ প্ৰব্লেম আছে ডি ভোটাৰৰ প্ৰব্লেম আছে ডিটেনশ্যনৰ প্ৰব্লেম আছে ফৰেইনাৰ্ছৰ প্ৰব্লেম আছে এই গোটেই বস্তুটো তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত সদায় এই গোটেই বস্তুটো চেণ্টাৰৰ লগত সম্পৰ্ক পাৰ্লামেণ্টৰ লগত সম্পৰ্ক এই গোটেই বস্তুটো বলিষ্ঠভাৱে এতিয়ালৈ কোনো এজন প্ৰতিনিধিয়ে পাৰ্লামেণ্টত বলিষ্ঠভাৱে কিন্তু তেওঁলোক উত্থাপন কৰিব পৰা নাই বিজেপিৰ ফালৰ পৰা কৃপানাথ মাল্লাক তেখেতক টিকট দিয়া হৈছে আপোনাৰ কাৰণে কেনেধৰণৰ প্ৰতিনিধিত্ব মই ভাবোঁ মই কোনো কাকো প্ৰতিনিধি বুলি নাভাবোঁ কোনো কাকো প্ৰতিনিধি নাভাবোঁ আজি কৃপানাথ মাল্লা মই তেওঁ ব্যক্তি হিচাপে মই একো নকওঁ কিন্তু এজ এ পাৰ্লামেণ্টাৰ তেওঁ কি কৰিলে কিবা কৰিলে নেকি আজি কিমান আমাৰ বাৰ্ণিং ইছ্যু হাইলাকান্দিৰ পৰা এটা ৰেল লাইন আজি ডাইৰেক্ট এটা ৰেল লাইন নাই গুৱাহাটীত অহাৰ কাৰণে যাৰ কাৰণে মানে ইমান প্ৰব্লেমত ভুগি আছে মানুহবোৰে এটা ফ্লাইঅভাৰ নাই বধুপুৰ ঘাটত আজি ফ্লাইঅভাৰটো নাথাকাৰ কাৰণে হাইলাকান্দিৰ মানুহ যেতিয়া বধুপুৰ আহি উঠিব লগা হয় 2 ঘণ্টা 3 ঘণ্টা তেতিয়া তেওঁলোক গুচি যায় গতিকে এই এটা ইছ্যু এটা সামান্য মই ভাবোঁ হাইলাকান্দিৰ পৰা ইমান খুব বেছি নহয় 20-25 কিলোমিটাৰ হ'ব এই জেগা এটা ৰেল লাইন তেওঁলোকে আনিব পৰা নাই ইমানজন MP হ'ল গতিকে মই ভাবোঁ তেওঁলোকৰ পাৰফৰ্মেঞ্চটো বহুত পুৱাৰ দুখ লগা পাৰফৰ্মেঞ্চ মই আশা কৰোঁ যে এই ফাৰ্ষ্ট এণ্ড ফৰমষ্ট মই হ'ব